হ'ল চেহৰি সময় আৰু এয়া চাওক ৰায়ান উঠি গ'ল। ৰায়ান চেহৰি কৰিবা তুমি? তুমি চেহৰি কৰিবা? চাই ইফালে কি এইটো? ৰায়ান উঠাৰ কাৰণে মই অকণমান প্ৰব্লেম পালোঁ, যাৰ কাৰণে ৰায়ানৰ ওচৰত আহিব লগা হ'ল। আৰু এয়া চাব পাৰিছে ভণ্টিয়ে গোটেইখিনি মানে মই আনিছোঁ, কিন্তু অকণমান বাকী আছিল, তাই আনি হেল্প কৰিলে মোক। গোটেইখিনি অনা হৈ গ'ল আৰু চেহৰি খাম। তো গাইজ মই এতিয়া বনাই আছোঁ ৰায়ানৰ কাৰণে নাস্তা। এয়া চাব পাৰিছে নাস্তা বনাই আছোঁ, কাৰণ ৰায়ানক নাস্তা খোৱাৰ পিছত মই যাম, যিটো কৰা হয় ইভিনিঙত ইফতাৰৰ যা যোগাৰ কৰা হয় সেইটো কৰিম। তো ইফালে মই আহি গ'লোঁ, হৈয়ে গৈছে প্ৰায়, অকণমান বাকী আছে আৰু ইফালে আনিলে মানুহজনে মাছ আৰু ব্ৰইলাৰ বনাই। ইয়াত আছোন, এইটো খুলি দিছোন। আৰু এয়া মাছ আনিছে, এয়া মাছ মই আনিব দিছিলোঁ, কাৰণ মোৰ যেতিয়া মানে মাছটো ফ্ৰাই কৰা হয় বহুত টেষ্টি লাগে এই মাছটো খাই কিনে। চ' আনিব দিছিলোঁ এইটো মাছ। এয়া আনিছে আৰু আনিছে চিকেন খাম আমি ইফতাৰত, এয়া খাম চেহৰিত। চেহৰি টাইমত অকণমান হ'ব লাগে, মানে ফ্ৰাই চিজ হ'ব লাগে, নহ'লে ভাল নালাগে। সেইকাৰণে মানে যোৱাকালি যিহেতু মাংস খালোঁ, আজি আকৌ মাংস খাম, সেইকাৰণে চিকেন আনিব দিলোঁ। অকণমান চিকেন আনিছে, এইটো খাম আমি ইফতাৰত। মানে আৰু এইখিনি চব্জি ভাজি বনাম, এইটো চাগে মাছৰ লগত জোল বনাম এইটো দি, আৰু এইটো ভাজি বনাম আলুৱেদি মটৰেদি আৰু ভোল দি মাছৰ চব্জি। চাই থাকক আজিৰ ব্লগটো শেষলৈকে। মই এতিয়া এইবোৰ ৰেডি কৰি লওঁ, যিহেতু 3টা বাজি গৈছে। আকৌ ৰেডি কৰাৰ পিছত আসৰ নামাজ পঢ়িব লাগিব। চ' নামাজ পঢ়াৰ পিছত আৰু ৰন্ধা বঢ়া ষ্টাৰ্ট কৰি দিম। এয়া ভণ্টি আহিছে, ভণ্টি অহাৰ কাৰণে মোৰ অকণমান সুবিধা হৈছে, তাই অকণমান কামত হেল্প কৰি আছে মোক, যিহেতু বাবাৰ কাৰণে মই বহুতখিনি কাম মানে অকলে কৰিব নোৱাৰোঁ, হয় অকণমান প্ৰব্লেম হয়। চ' এতিয়া ফ্ৰাই কৰিম মাছ। এয়া মাছ লৈ লৈছোঁ, হালধি অকণমান, নিমখ আৰু অকণমান জালুকৰ পাউডাৰ দিম, জলকীয়া পাউডাৰ এনেকৈ দিছোঁ। আৰু আজি ট্ৰাই কৰিম ৰিফাইন অইল দি, কাৰণ মানুহজনৰ অকণমান প্ৰব্লেম পাই আছে, সেইকাৰণে তেলে ভজা বস্তু খাই প্ৰব্লেম পাই আছোঁ। সেইকাৰণে ভাবিলোঁ, আৰু মই মাছবিলাক এনেকৈ ফালি লৈছোঁ, অকণমান ডাঙৰ ডাঙৰ মাছ, আৰু ফুটিব যে সেইকাৰণে মই দিব পৰা নাই, কাৰণ এই দুদিনৰ কাৰণে অকণমান প্ৰব্লেম হৈ আছে। ৰিফাই কৰাৰ পিছত একদম ইচ্ছা নাযায় আৰু ব্লগ এডিট কৰি থাকিবলৈ। শ্বুট কৰা হয়, কিন্তু ইচ্ছা নহয়, তেনেকৈ আৰু গৈ আছে কেইদিনমানৰ পৰা এনেকৈ জাষ্ট ভিডিঅ' মানে শ্বুট কৰি আছোঁ, এডিট কৰিবলৈ একদম সময়ো পোৱা নাই। আৰু শ্বুট কৰাৰ পিছত তেনেকৈ আৰু মানে এলাহ লাগি যায় ন, সেইকাৰণে কৰি থকা নাই। কাম কৰি আছে চাওক গাইজ, ইমান ধুনীয়াকৈ কাম কৰিব পাৰে। এয়া চাব পাৰিছে, মই মাছ ফ্ৰাই কৰি ৰাখি দিছোঁ ইয়াতে, আৰু এতিয়া বহাই দিছোঁ বেঙেনা ফ্ৰাই। অকণমান বেঙেনা ফ্ৰাই কৰিম, খালি লগত ভাত খাই ভাল নালাগে, দালি বনাম আৰু এতিয়া মাছ এনেকৈ ভাজি লৈছোঁ গোটেইকেইটা। আৰু গাইজ মাছ ফ্ৰাই কৰা হৈ গ'ল, সেইখিনিতে মই সেই তেলতে আৰু অকণমান তেল দি পিনে সেইটো মিঠাতেল ইউজ কৰিছোঁ, মানে মাষ্টাৰ্ড অইল ইউজ কৰিছোঁ। ইয়াতে মই কৰি লৈছোঁ, ফাৰ্ষ্টে আলুখিনি ফ্ৰাই কৰি লৈছোঁ অকণমান। মানে চিকেন বনালে আলুখিনি ফ্ৰাই কৰি ল'লে বেছি টেষ্ট হয়। দেন সেইখিনি তেলতে মই দি দিলোঁ পিঁয়াজখিনি। আজি মই অকণমান বেলেগ ধৰণে বনাম, আপোনালোকে চাই আকৌ বেলেগ নেভাবিব যে চিকেন কিয় এনেকৈ বনাইছে। আজি মই অকণমান বেলেগ ধৰণে বনাইছোঁ। ফাৰ্ষ্টত মছলা পাতিখিনি কৰি ল'ম, কচাই ল'ম, ধুনীয়াকৈ ভাজি ল'ম। আৰু গাইজ ইয়াৰ মাজতে কিছু কথা কওঁ, আপোনালোকৰ মানে ৰমজান মাহত ৰোজা কৰি আছে সকলোৱে, হয় নে নহয়? এই ৰমজান মাহত অকল ৰোজা কৰিলে নহ'ব, ৰমজান মাহৰ যিটো একদম পবিত্ৰ মাহ, আল্লাহৰ দৰবাৰৰ এটা মাহ। এই মাহত যিমান ইবাদত কৰিব, যিমান যি কৰিব আল্লাহৰ তাত কবুল হয়। আৰু যিমান পাৰে ইবাদত কৰক। বেছিভাগ মানুহে দেখা যায় মানে খোৱাৰ প্ৰতি আৰু মানে প্ৰতি বেছি গুৰুত্ব দিয়ে, মানে খোৱা লোৱা বনোৱাৰ প্ৰতি বেছিভাগ ব্লগতে মই চাওঁ, খোৱা লোৱা বনোৱা প্লাছ মানে কেনেকৈ ডেক'ৰেশ্যন কৰিব, সেইবোৰতহে বেছি গুৰুত্ব দিয়ে, কিন্তু নহয় গাইজ।
গুৰুত্ব দিব লাগে বেছিভাগ ইবাদতত, কাৰণ যিমান টাইম ইবাদতত দিব সেইখিনিয়ে আল্লাহৰ তাতে হিচাপ হ'ব, সেইখিনি আপোনাৰ আমল নামাত লিখা হ'ব আৰু যিমান পাৰে ইবাদত কৰি লওক। আমিও ময়ো যিহেতু এজনী মাক হয়, ইমান এটা ইবাদত কৰিব পৰা নাই, সৰু এটা বাচ্ছা আছে, বহুত আফচোচ হয়। যিয়ে নহওক বেলেগ বাৰতকৈ এবাৰ অকণমান কৰিব পাৰিছোঁ যে এইবাৰে এনেকুৱা লাগে মোৰ এইবাৰে ফাৰ্ষ্টে সম্পূৰ্ণ কমপ্লিট ৰোজা ৰখা হ'ব আৰু ইনশাআল্লাহ যদি আল্লাহ ৰহমত কৰে। কাৰণ মই ইয়াৰ আগতে ইমান কেপেবল নাছিলোঁ ৰোজা ৰখাৰ কাৰণে, মোৰ হেল্থটো কেপেবল নাছিলে, মই ইম্পচিবল হৈ আছিলোঁ একচুৱেলি। কাৰণ বাচ্ছা একবাৰ প্ৰেগনেণ্ট থাকিলোঁ, দেন আকৌ বাচ্ছা হ'ল, আকৌ বৰ্ড এক্সামৰ কাৰণে ষ্টুডেণ্ট থাকিলোঁ, তেনেকৈ আৰু বহুত কেইবাৰ লোৱা নহ'ল, যোৱা কেইবছৰমান লোৱা নহ'ল। এইবাৰ প্ৰায় একদম মই মেণ্টেলি প্লাছ ফিজিকেলি একদম ৰোজাৰ কাৰণে ফিট ৰাখি আছোঁ ইনশাআল্লাহ। আল্লাহ ৰহমত কৰিলে গোটেইকেইটা ৰাখিম। আৰু আজি অকণমান বাহিৰত গৈছিলোঁ ওলাই, বাহিৰত অকণমান শ্বপিং কৰিব গৈছিলোঁ, কিবা এটা কামৰ কাৰণে গৈছিলোঁ, তাতে গৈ পিনে শ্বপিং অকণমান কৰিলোঁ। আৰু এই হিজাপটো কিনিছোঁ, কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। যিটো ব্লগ বনাওঁ অকণমান নিজক অকণমান পৰ্দাত ৰাখিলে ভাল লাগে, সেইকাৰণে আৰু এইটো ইউজ কৰিম। আৰু নামাজৰ কাৰণেও বহুত ভাল হয় এই হিজাপটো, কাৰণ নামাজ পঢ়িলে অকণমান দিগদাৰি পাই থাকোঁ বাৰে আৰু বাবা যে আছে চুৰ্ণিও পৰি যায়, প্লাছ বাবাও টানি থাকে, চুৰ্ণি টানিলে গোটেই খুলি যায়, বাৰে মোৰ উঠিব লাগে। সেইকাৰণে মই এনেকুৱা হিচাপ কেইটামান কিনি ল'লোঁ, ভালে হ'ল, মোৰ কাৰণে ভাল হৈছে, আপোনালোকৰ কাৰণে কেনে হৈছে নাজানো। যদি আপোনালোকৰ ভাল লাগে তেনে আপোনালোকেও কিনি ল'ব পাৰে, সুবিধাজনক হয়। আৰু এয়া প্ৰায় চব্জি হৈ গ'ল ইফতাৰৰ কাৰণে, যিহেতু চব্জি বনাই আছোঁ। এইটোৱে চব্জি। এটা কথা ক'বলৈ একদম পাহৰি গৈছোঁ, আজি আমাৰ ঘৰত আব্বা আহিছে, একচুৱেলি ভণ্টিক থ'ব আহিছে আব্বা। ভণ্টিক বহুত দিনৰ পৰা আহিব কৈ আছিলোঁ, অহা নাই, কিন্তু আজি আহিছে আৰু ফাইনেলি আহিলে, মোৰ বহুত ভাল লাগি আছে। অকণমান যা যোগাৰ কৰিলোঁ আৰু এয়াই ইফতাৰৰ কাৰণে ভাবিলোঁ অকণমান আহিছে যদি ইফতাৰ কৰি গ'লে ভাল লাগিব, নহ'লে এনেই গুচি গ'লে ভাল নালাগিব, এনে ৰোজাৰ দিন, সেইকাৰণে ইফতাৰ কৰাকৈ যাব দিছোঁ। গাইজ, আপোনালোকৰ কেনেকুৱা লাগিছে আজিৰ ব্লগটো চাই? যদি ভাল লাগিছে প্লিজ লাইক কমেণ্ট কৰিব, আৰু পাৰিলে চেনেলটো যোনে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু এয়া আব্বাই অকণমান মনাজাত ধৰিছে, আমিও ধৰিম। গাইজ, এতিয়ালৈ এইখিনিয়ে ৰাখিছোঁ, আল্লাহ হাফিজ, বাই বাই।